হেল্ল' ফ্ৰেণ্ডছ APSC Simplified চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি এই ভিডিঅ'টিত আমি 100 মোষ্ট ইম্পৰ্টেণ্ট MCQ অফ জিঅ'গ্ৰাফি ডিছকাছ কৰিব গৈ আছোঁ আমাৰ লাষ্ট ভিডিঅ'ত আমি কেইটামান ইম্পৰ্টেণ্ট আসাম জিঅ'গ্ৰাফিৰ ওপৰত ডিছকাছ কৰিব গৈ আছিলোঁ আৰু আজিৰ এই ভিডিঅ'টিত আমি মেইনলি ইণ্ডিয়ান আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফি বা ফিজিকেল জিঅ'গ্ৰাফিৰ ওপৰত ডিছকাছ কৰিব গৈ আছোঁ আৰু এই MCQ কেইটা আপোনালোকৰ কাৰণে খুবেই মানে হেল্পফুল হ'ব আহি থকা এক্সামবোৰত আশা কৰোঁ ভিডিঅ'টো আপোনালোকক হেল্প কৰিব আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যোৱাকালিৰ ভিডিঅ'টিত আমি এটা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ যে হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক অফ আছাম ইজ নট কভাৰ্ড আণ্ডাৰ প্ৰজেক্ট টাইগাৰ তো এই ইয়াৰে আনচাৰটো মই ওৰাং নেশ্যনেল পাৰ্ক বুলি কৈছিলোঁ কিন্তু নহয় প্ৰজেক্ট টাইগাৰ আণ্ডাৰ 4খন নেশ্যনেল পাৰ্কে ইনক্লুড কৰা হ'ল মানে ওৰাং নেশ্যনেল পাৰ্কখন পিছত ইনক্লুড কৰা হ'ল তো আপোনালোকে এইটো ঠিক শুদ্ধ কৰি ল'ব তাৰপিছত আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল Which of the following planets is considered as outer planet? ইয়াতে সুধিছে তলৰ কোনটো প্লেনেটক আউটাৰ প্লেনেট বুলি কোৱা হয় আৰু অপশ্যনছ আৰ জুপিটাৰ মাৰ্কাৰী ভেনাছ এণ্ড আৰ্থ তো ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব জুপিটাৰ তো ইয়াতে আমি বুজিব পাৰোঁ যে আমি জানো আমাৰ টোটেল এতিয়া 8টা প্লেনেট আছে তো ইয়াৰে 8টা প্লেনেটৰ ভিতৰত কি হয় প্ৰথম যোনটো মাৰ্কাৰীৰ পৰা মাৰ্চলৈ যোনকেইটা প্লেনেট আছে সেইকেইটাক ইনাৰ প্লেনেট বুলিও কয় বা টেৰেষ্ট্ৰিয়েল প্লেনেট বুলিও কয় আৰু বাকীকেইটা প্লেনেটক আউটাৰ প্লেনেট বুলি কয় বা গেছিয়াছ বা জোভিয়ান প্লেনেট বুলিও কয় কিয় কয় কাৰণ এই মাৰ্চৰ ভিতৰত এইখিনিতে এটা এষ্টেৰইড বেল্ট থাকে তো এষ্টেৰইড বেল্টৰ ভিতৰত থকা প্লেনেটবোৰক ইনাৰ প্লেনেট বা টেৰেষ্ট্ৰিয়েল প্লেনেট বুলিও কয় আৰু ইয়াতে টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কোৱাৰ আৰু এটা ৰিজন আছে কাৰণ বাকীকেইটা প্লেনেট যেনে মাৰ্কাৰী ভেনাছ আৰু মাৰ্চ আৰ্থ লাইক প্লেনেট হয় মানে আৰ্থৰ যেনেকুৱা এটমছফিয়াৰ হয় সেনেকুৱা মিলা এটমছফিয়াৰ এইকেইটা প্লেনেটত পোৱা যায় আৰু ঠিক তেনেদৰে বাকীকেইটা প্লেনেটক আউটাৰ প্লেনেট বুলি কোৱা হয় আৰু ইয়াৰে যোনটো এটমছফিয়াৰ মেইনলি গেছিয়াছ হয় আৰু ইহঁতক জোভিয়ান প্লেনেট বুলি কয় জোভিয়ান মানে জুপিটাৰ লাইক চ' আমি ইয়াৰ পৰা গম পালোঁ যদি আমাৰ অপশ্যনত আজি জুপিটাৰ নাথাকে ছেটাৰ্ণ বা ইউৰেনাছ বা নেপচুনো থাকিলে হয় তেতিয়া সেইটো আমাৰ আউটাৰ প্লেনেটৰ ভিতৰত পৰি গ'লে হয় তো এইটো ডায়েগ্ৰামৰ পৰা আমাৰ বুজিব সুবিধা হ'ল তাৰপিছত নেক্সট কুৱেশ্যনটো আছিলে Which one of the following is the type of plate boundary of the Indian plate along with the Himalayan mountains? মানে এই কুৱেশ্যনটোত সুধিছে যে তলৰ কোনটো প্লেট বাউণ্ডাৰী হিমালয়ান মাউণ্টেনে ইণ্ডিয়ান প্লেটত ফৰ্ম কৰে তো ইয়াতে অপশ্যন দিছে অ'চিয়ান কণ্টিনেণ্ট কনভাৰ্জেঞ্চ ডাইভাৰ্জেণ্ট বাউণ্ডাৰী ট্ৰান্সফৰ্ম বাউণ্ডাৰী আৰু কণ্টিনেণ্ট এণ্ড কণ্টিনেণ্ট কনভাৰ্জেঞ্চ তো ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব কণ্টিনেণ্ট এণ্ড কণ্টিনেণ্ট কনভাৰ্জেঞ্চ তো ইয়াতে আমি এটা ডায়েগ্ৰামৰ হেল্পত বুজিব পাৰিম যে আমাৰ টোটেল তিনিটা টাইপৰ মানে কনভাৰ্জেঞ্চ থাকে এটা কণ্টিনেণ্ট এটা কণ্টিনেণ্ট আৰু অ'চিয়ানিক আৰু এটা অ'চিয়ানিক এণ্ড অ'চিয়ানিক আৰু কি হয় আৰু তাৰ লগতে কনভাৰ্জেঞ্চ হ'ব পাৰে মানে মানে দুটা কণ্টিনেণ্টেল প্লেট কনভাৰ্জ হ'ব পাৰে তো এই দুটা কনভাৰ্জ হ'ব পাৰে তাৰপিছত দুটা কণ্টিনেণ্টেল প্লেট বা অ'চিয়ানিক প্লেট ডাইভাৰ্জ হ'ব পাৰে মানে এইফালে উল্টা চাইডে যাব পাৰে তো এইটো ডাইভাৰ্জেণ্ট প্লেট হৈ যায় এইটো কনভাৰ্জেঞ্চ হৈ যায় আৰু এটা ফৰ্ম হ'ল ট্ৰান্সফৰ্ম মানে ইয়াতে কোনো ধৰণৰ একো ষ্ট্ৰাকচাৰ ফৰ্ম নহয় এটা প্লেট এইফালে যাব এটা প্লেট এইফালে যাব চ' এইটোক ট্ৰান্সফৰ্ম বাউণ্ডাৰী বুলি কোৱা হয় তো আমাৰ কি হয় আমাৰ হিমালয়ান যোনটো মাউণ্টেইন ফৰ্ম হয় ইয়াতে ইউৰেছিয়ান প্লেট থাকে এইটো ইউৰেছিয়ান প্লেট হয় আৰু ইয়াতে আমাৰ ইণ্ডিয়ান প্লেট তো এইটো যেতিয়া কনভাৰ্জ হ'ল তো কনভাৰ্জ হৈ পেলাই যেতিয়া দুটা কণ্টিনেণ্ট আৰু কণ্টিনেণ্ট যেতিয়া কনভাৰ্জ হৈ পেলাই আমাৰ হিমালয়ান মাউণ্টেইনটো ফৰ্ম হ'ল তো ইয়াৰ পৰা আমি গম পালোঁ যে আমাৰ হিমালয়ান যোনটো মাউণ্টেইন আছে হিমালয়ান মাউণ্টেইনে ইণ্ডিয়ান প্লেটৰ লগত কণ্টিনেণ্ট এণ্ড কণ্টিনেণ্ট কনভাৰ্জ কৰিছে ঠিক আছে ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল which of these are not fold mountain ইয়াতে কুৱেশ্যনত সুধিছে যে তলৰ কোনটো ফ'ল্ড মাউণ্টেইন নহয় বুলি কৈছে আৰু ইয়াতে মই আপোনালোকক এটা ডায়েগ্ৰাম দি দিছোঁ ফ'ল্ড মাউণ্টেইনৰ কেনেকুৱা ডায়েগ্ৰাম হ'ব পাৰে ইয়াতে কৈছে যে আৰাৱলী হিমালয়াছ সতপুৰা ৰেঞ্জ আৰু বিন্ধ্যাছ মাউণ্টেইন আমি আগৰ কুৱেশ্যনটোত গম পালোঁ যে হিমালয়াছটো ফ'ল্ড মাউণ্টেইন হয় তো য'ত 2 আছে এইটো কেঞ্চেল হৈ যাব তো আমি গম পালোঁ যে বি অপশ্যনটোতো নহয় তাৰপিছত হ'ল কি আৰাৱলী যোনটো মাউণ্টেইন আছে সেইটো ফ'ল্ড মাউণ্টেইনত পৰে আৰু আৰাৱলী ওৱান অফ দ্য অল্ডেষ্ট মাউণ্টেইন হয় আমাৰ ইণ্ডিয়াৰ তো এই দুটা কেঞ্চেল হৈ গ'ল 1 আৰু 2 কেঞ্চেল তো বি কেঞ্চেল হৈ যাব চি কেঞ্চেল আৰু ডি কেঞ্চেল চ' আনচাৰ হৈ যাব 3 আৰু সতপুৰা আৰু বিন্ধ্যাছ যোনটো হয় সেই দুটা মেইনলি ব্লক মাউণ্টেইনছ বুলি কয় আৰু এইটো মই ব্লক মাউণ্টেইনছৰ আপোনালোকক ডায়েগ্ৰামটো দেখাই দিছোঁ ব্লক মাউণ্টেইনছত কি হয় দুটা ব্লক থাকে মানে এটা প্লেট থাকে তো তাৰে যেতিয়া এই মাজৰ পোৰ্চনটো ডিগ্ৰেড হৈ যায় তো এনেকুৱা দুটা এনেকুৱা
স্ট্ৰাকচাৰ ফৰ্ম কৰে তো এইখিনি ব্লক মাউণ্টেইনছ বুলি কয় এনেকৈ ব্লক মাউণ্টেইনছ ফৰ্ম হৈ যায় তো এনেকৈ বিন্ধ্যাছ আৰু সতপুৰাছৰ মাউণ্টেইন ষ্ট্ৰাকচাৰটো ব্লক মাউণ্টেইন হয় সেইকাৰণে সিহঁতি ফল্ড মাউণ্টেইন নহয় আৰু হিমালয়াছ আৰু আৰাৱলী ফল্ড মাউণ্টেইন হয় তো আমাক যদি কুৱেশ্যনত সুধিলে হয় যে হুইচ অফ দিছ আৰ ফল্ড মাউণ্টেইন তো আনচাৰটো হৈ গ'লে হয় 1 and 2 তো এনেকৈ আমি কেতিয়াবা কনফিউজ হ'ব পাৰোঁ কিন্তু ইয়াতে সুধিছে নট তো নট সোধাৰ কাৰণে ইয়াৰ আনচাৰটো হৈ যাব বিন্ধ্যাছ এণ্ড সতপুৰাছ তো আনচাৰ হৈ যাব এ তাৰ পিছৰ কুৱেশ্যনটো হ'ল দ্য কাৰেক্ট অৰ্ডাৰ অফ হিমালয়াছ ইয়াতে সুধিছে দ্য কাৰেক্ট অৰ্ডাৰ অফ হিমালয়াছ ৰেঞ্জ ফ্ৰম নৰ্থ টু চাউথ মানে আমাক সুধিছে হিমালয়াৰ যোনবোৰ ৰেঞ্জ থাকে তো সেই ৰেঞ্জবোৰ নৰ্থৰ পৰা চাউথলৈ আমাক ক'ব দিছে তো ইয়াতে ইয়াৰে শুদ্ধ আনচাৰটো হৈ যাব ফাৰ্ষ্টতে যেতিয়া আমি ফাৰ্ষ্টত আহি যাব অপশ্যন কাৰাকৰম ৰেঞ্জ ফাৰ্ষ্ট নৰ্থত আহিব কাৰাকৰম ৰেঞ্জ তাৰপিছত আহিব ঝাংস্কাৰ মানে ঝাংস্কাৰ আহিব তাৰপিছত পীৰ পঞ্জাল আহে তাৰপিছত শিৱালিক আহে তো ইয়াৰ পৰা আমি গম পালোঁ কাৰাকৰম ফাৰ্ষ্ট তো থ্ৰী অপশ্যনটো যোনটো আছে তো সেইটো হৈ যাব কাৰাকৰম তাৰপিছত ঝাংস্কাৰ তাৰপিছত পীৰ পঞ্জাল তাৰপিছত শিৱালিক তো ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব এ মানে ইয়াতে সুধিছে নৰ্থৰ পৰা চাউথ মানে ওপৰৰ পৰা তললৈ আৰু এই শিৱালিক যোনটো ৰেঞ্জ হয় এইটো বহুত ইম্পৰ্টেণ্ট হৈ যায় কাৰণ শিৱালিক হিমালয়ান ৰেঞ্জটোৱে আমাৰ অসমলৈ মানে অসমত থকা আমাৰ যোনটো হিমালয়ান ৰেঞ্জ হয় এইটো শিৱালিক ৰেঞ্জৰ আণ্ডাৰতে পৰে তো সেনেকৈ আপোনালোকে মনত আহিব এইটো অসমৰ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হৈ যায় ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব 3214 মানে কাৰাকৰম চবচে নৰ্দাৰ্ণ মষ্টত থাকে তাৰপিছত আহিব ঝাংস্কাৰ তাৰপিছত পীৰ পঞ্জাল তাৰপিছত শিৱালিক তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ ৰেফাৰ্ড এজ থাৰ্ড প'ল ইয়াতে সুধিছে যে তলৰ কোনটো ৰিজনক থাৰ্ড প'ল বুলি কোৱা হয় আমি জানো টোটেল দুটা প'ল আছে এটাটো হ'ল চাউথ আৰু নৰ্দাৰ্ণ প'ল আৰু চাউদাৰ্ণ প'লতে আমাৰ এণ্টাৰ্কটিকা আহি পৰে তো আমাক ইয়াতে সুধিছে থাৰ্ড প'লটো কোনটো কয় তো থাৰ্ড প'লৰ আনচাৰটো হৈ যাব দ্য হিন্দু কুছ হিমালয়ান ৰিজনক থাৰ্ড প'ল বুলি কোৱা হয় আৰু ইয়াতে ইয়াৰ ৰিজনটো হ'ল কিয় ইহঁতক থাৰ্ড প'ল বুলি কোৱা হয় কাৰণ আফটাৰ প'ল মানে আমাৰ যোনটো দুটা প'ল আছে আইচ এৰিয়া তো সেই আইচ এৰিয়াৰ পিছত যোনটো হিন্দু কুছ হিমালয়ান ৰিজনৰ যোনটো আইচ এৰিয়া আছে তো সেই আইচ এৰিয়াত চবচে বেছি এমাউণ্ট অফ ফ্ৰেছ ৱাটাৰ পোৱা যায় মানে আফটাৰ প'ল তো সেইকাৰণে সেই ফ্ৰেছ ৱাটাৰ পোৱা যোৱাৰ কাৰণে ইয়াক থাৰ্ড প'ল অফ ৱৰ্ল্ড কোৱা হৈছে তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট মাজে মাজে কুৱেশ্যনত MCQত আহে তাৰপিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এইটো কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো আমাৰ জিঅ'গ্ৰাফী NCERTতে আছে দ্য কাশ্মীৰ হিমালয়াছ আৰ অলছ' ফেমাছ ফৰ কাৰেৱাছ ফৰ্মেশ্যন হুইচ আৰ ইউজফুল ফৰ দ্য কাল্টিভেশ্যন মানে ইয়াতে সুধিছে কাশ্মীৰ হিমালয়াছত কাৰেৱাছ ফৰ্ম হয় কাশ্মীৰ হিমালয়াছত যেতিয়া এনেকুৱা হিমালয়াছবোৰ আছে তাৰ মাজৰ এই জেগাখিনিত কাৰেৱাছ ফৰ্ম হয় তো তাতে ইয়াৰে কোনটো ধৰণৰ কাল্টিভেশ্যন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব জাফ্ৰন তো ইয়াতে মই এই ফটোটো দি দিছোঁ এই এনেকুৱা ধৰণৰ ফুলবোৰৰ পৰা চেফ্ৰন ওলোৱা হয় এইটো এটা লোকেল ভেৰাইটি অফ চেফ্ৰন হয় আৰু সেই তাৰ চেফ্ৰনটোৰ নাম হ'ল জাফ্ৰন আৰু এইটো বহুত বেছি কষ্টলি আৰু বহুত ফেমাছ হয় আৰু তাৰ কাৰণে আমাক MCQটো সোধে তো আমি ইয়াৰ পৰা গম পালোঁ যে কাৰেৱাছ ফৰ্মেশ্যনত কোনটো কাল্টিভেশ্যন কৰা হয় সেইটো হ'ল চেফ্ৰন ইটছ এ লোকেল ভেৰাইটি অফ চেফ্ৰন হুইচ ইজ কল্ড এজ জাফ্ৰন তাৰপিছৰ কুৱেশ্যনটো হ'ল which of this is the southernmost tributary of the Indus River meeting it in the Pakistan তো তলত সুধিছে তলৰ কোনখন নদী ইণ্ডাছ ৰিভাৰৰ চাউদাৰ্ণ মোষ্ট হয় আৰু যোনে পাকিস্তানত গৈ মিলি আছে তো অপশ্যন দিছে ৰবি বিয়াছ চেনাব আৰু সতলুজ তো ইয়াতে মই আপোনালোকৰ কাৰণে এটা ডায়েগ্ৰাম দি দিছোঁ এই ডায়েগ্ৰামটো ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ এটা ডায়েগ্ৰাম হয় তো ইয়াৰ পৰা আমি গম পালোঁ যেতিয়া চাউদাৰ্ণ মোষ্ট সুধিছে মানে চাউথ মানে কি তললৈ থকা তলটো চাউথ হ'ব ওপৰটো নৰ্থ হ'ব তো সাউদাৰ্ণ মোষ্টত আমি দেখিছোঁ সবচে সাউদাৰ্ণ মোষ্ট হৈছে সতলজ তো ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব সতলজ ৰিভাৰখন সবচে সাউদাৰ্ণ মোষ্ট ৰিভাৰ হয় তো ইয়াৰ আনচাৰটো হৈ যাব সতলজ তো আপোনালোকে যেতিয়া এনেকৈ মেপিঙৰ ডায়েগ্ৰামবোৰ চাই তেতিয়া আপোনালোকৰ বেছি সুবিধা হয় বস্তুটো বুজিবলৈ আৰু মনত ৰাখিবলৈ তাৰপিছত নেক্সট কুৱেশ্যন হ'ল এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট UPSCটো সোধা দেখা গৈছে হুইচ অফ দ্য ফলোয়িং ইজ আৰ ৰবি ক্ৰপছ তলৰ কোনকেইটা ক্ৰপক ৰবি ক্ৰপছ বুলি কোৱা হয় অপশ্যন দিছে মাষ্টাৰ্ড চয়াবিন গ্ৰাম এণ্ড কটন আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব অপশ্যন বি 1 and 3 কিয় কাৰণ চয়াবিন যোনটো হয় এইটো খাৰিফ ক্ৰপছ হয় তো খাৰিফ ক্ৰপ যেতিয়া হৈ যাব তো 2 কেঞ্চেল যদি 2 কেঞ্চেল হৈ যায় তা আমি গম পাই যাম বি যদি আমি নাজানিলেও হয় যে মাষ্টাৰ্ড এণ্ড গ্ৰাম ৰবি ক্ৰপছ হয় নে নহয় কিন্তু যেতিয়া আমি গম পালোঁ যে 2 মানে চয়াবিনটো খাৰিফ হয় তো আমি অপশ্যনলৈ আনচাৰলৈ পাই গ'লোঁ আনচাৰ হ'ল বি এণ্ড 1 and 3
আৰু ৰবি ক্ৰপছ মানে হ'ল যোনবোৰ ক্ৰপছ মেইনলি উইণ্টাৰ ছিজনত ৰোৱা হয় আৰু খাৰিফ ক্ৰপ মানে হ'ল যোনবোৰ মেইনলি ছামাৰ ছিজনত ৰোৱা হয় তো ইয়াৰ শুদ্ধ আনচাৰ মাষ্টাৰ্ড এণ্ড গ্ৰাম তাৰ পিছৰ কুৱেশ্যনটো হ'ল which one of the following layers is the most important layer for all the biological activities আৰু এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তাতে সুধিছে যে তলৰ কোনটো লেয়াৰ most important layer হয় for all the biological activities the option দিছে troposphere ionosphere mesosphere আৰু stratosphere তো মই আপোনালোকৰ কাৰণে এটা ড্ৰয়িং মানে ডায়াগ্ৰাম এটা আনিছোঁ আৰু ডায়াগ্ৰামটো চালে আপোনালোকে আনসাৰটো গম পাব যে সবচে লোৱাৰ মোষ্ট লেয়াৰত আছে troposphere তাৰপিছত stratosphere আছে mesosphere thermo আছে exo তো যেহেতু আমি আৰ্থত থাকোঁ তো আমাৰ কাৰণে সবচে মোষ্ট ইম্পৰ্টেণ্ট লেয়াৰ হৈ যাব ট্ৰপ'স্ফিয়াৰ আৰু এই ট্ৰপ'স্ফিয়াৰতে যিমান বায়'লজিকেল এক্টিভিটিছবোৰ আছে সব হয় যেনেকৈ ক্লাইমেট চেঞ্জ ৱেডাৰ ৰেইন এভৰিথিং ট্ৰপ'স্ফিয়াৰত হয় আৰু ট্ৰপ'স্ফিয়াৰৰ মেইনলি হাইটটো হয় মানে এপ্ৰক্সিমেটলি 13 কিলোমিটাৰৰ পৰা 15 কিলোমিটাৰ আৰু ইয়াৰে যোনটো প'লৰ যোনটো হাইট হৈ যায় সেইটো 8 কিলোমিটাৰ হয় আৰু ইকুৱেটৰৰ 18 কাৰণ প'লটো অলপ হাইটত থাকে তো ট্ৰপ'স্ফিয়াৰৰ ওচৰত হয় সেইকাৰণে প'লৰ পৰা ট্ৰপ'স্ফিয়াৰৰ ডিষ্টেঞ্চটো 8 কিলোমিটাৰ হৈ যায় তো কেতিয়াবা আপোনাক ডিষ্টেঞ্চটো সুধে তো আপোনালোকে ডিষ্টেঞ্চটো মনত ৰাখিব তো ইয়াৰে আমি শুদ্ধ আনচাৰটো গম পাই গ'লোঁ শুদ্ধ আনচাৰটো হ'ল ট্ৰপ'স্ফিয়াৰ তাৰ পিছত কুৱেশ্যনটো সুধিছে এইটো কুৱেশ্যন আমি অলৰেডি এবাৰ ডিছকাছ কৰিলোঁ শ্লাইট ডিফাৰেঞ্চ এটা আছে দ্য এৰেঞ্জ দ্য ফলোয়িং মাউণ্টেইন ৰেঞ্জ ফ্ৰম নৰ্থ টু চাউথ ইয়াতে আকৌ চেম সুধিছে নৰ্থৰ পৰা চাউথলৈ আমাৰ ফলোয়িং মাউণ্টেইন ৰেঞ্জ দিছে আমি অলৰেডি গম পালোঁ কাৰাকৰম ফাৰ্ষ্টত আহিব সেকেন্ডত আহিব জাঞ্জকাৰ আৰু পীৰ পঞ্জাল থাৰ্ডত কিন্তু আমাৰ তাত এটা নতুন অপশ্যন আহি গ'ল সেইটো হ'ল লাডাখ ৰেঞ্জ তো লাডাখ ৰেঞ্জটো আহি যাব কাৰাকৰমৰ পিছত তো কাৰাকৰম ফাৰ্ষ্ট হ'ব তাৰপিছত লাডাখ তাৰপিছত জাঞ্জকাৰ তাৰপিছত পীৰ পঞ্জাল তো ইয়াৰে শুদ্ধ আনচাৰটো হ'ব 1 4 3 and 2 তো আমি আগৰ কুৱেশ্যনটোত গম পালোঁ যদি লাডাখ নাথাকিলে হয় তেতিয়া 1 3 2 হ'ল হয় কিন্তু যিহেতু লাডাখ আছে আৰু কাৰাকৰমৰ পিছত লাডাখ আহি পৰে তো ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব A তাৰ পিছৰ কুৱেশ্যনটো হ'ল এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হৈ যায় যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰিগাৰ্ড টু মিলেটছবোৰৰ লগত ইম্পৰ্টেণ্ট মানে পইণ্টছ কোনকেইটা হয় সুধিছে জোৱাৰ এণ্ড ৰাগি আৰ দ্য অনলি মিলেটছ গ্ৰ'ন ইন ইণ্ডিয়া ইয়াতে কৈছে যে জোৱাৰ আৰু ৰাগি এই দুটাই অনলি মিলেট ইণ্ডিয়াত গ্ৰ' কৰা হয় তাৰপিছত কৈছে দে আৰ ন'ন এজ কোৰ্ছ গ্ৰেইন তাৰ থাৰ্ড পইণ্টটো হ'ল দে হেভ হাই নিউট্ৰিশ্যনেল ভেলিউ ইয়াতে কৈছে যে তেওঁলোকৰ হাই নিউট্ৰিশ্যনেল ভেলিউ আছে তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব 2 and 3 কিয় কাৰণ আমাৰ ইণ্ডিয়াত জোৱাৰ আৰু ৰাগিৰ বাহিৰেও বাজৰা যোনটো বহুত ফেমাছ হয় আমি সকলোৱে জানো তো বাজৰাও আমাৰ ইণ্ডিয়াত গ্ৰ' কৰা হয় তো সেইকাৰণে 1টো কেঞ্চেল হৈ যাব যদি 1টো কেঞ্চেল হৈ যায় 2 and 3 আহি গ'লোঁ আৰু দে আৰ ন'ন এজ কোৰ্ছ গ্ৰেইন সিহঁতক কোৰ্ছ গ্ৰেইন বুলি কয় আৰু হাই নিউট্ৰিশ্যনেল ভেলিউ আৰু এতিয়া যিহেতু আমি গম পাইছোঁ যে আমাৰ এগ্ৰিকালচাৰেল মানে ক্ৰাইচিছ হয় কেতিয়াবা কাৰণ আমি মনচুনৰ ওপৰত মেইনলি ডিপেণ্ডেণ্ট হৈ আছোঁ আমাৰ ইণ্ডিয়ান এগ্ৰিকালচাৰ তো সেইকাৰণে গভৰ্ণমেণ্টে মিলেট কাল্টিভেশ্যনৰ ওপৰত খুব ফ'কাছ কৰিছে কাৰণ মিলেট এটা ডেজাৰ্ট এৰিয়াত গ্ৰ' কৰা ক্ৰপ হয় তো মিলেটটো সেইকাৰণে আৰু হাই নিউট্ৰিশ্যনেল ভেলিউ হয় তো আপোনালোকৰ কাৰণে এটা কুৱেশ্যন থাকিলে যে নেক্সট এটা ইয়েৰক ইণ্টাৰনেশ্যনেল ইয়েৰ অফ মিলেট বুলি ডিক্লেয়াৰ কৰা হৈছে তো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব কোনটো ইয়েৰক ইণ্টাৰনেশ্যনেল ইয়েৰ অফ মিলেটছ বুলি ডিক্লেয়াৰ কৰা হৈছে তো ইয়াতে মই দি দিছোঁ আৰু বেলেগ বেলেগ ধৰণৰ মিলেটছ থাকে যেনেকৈ লিটিল মিলেট ফক্সটেল মিলেট ফিংগাৰ মিলেট পাৰ্ল মিলেট জোৱাৰ এনেকুৱা ধৰণৰ মিলেটছো পোৱা Next question to hold with regard to census of India 2011 consider the following statement first option to say female literacy is higher than the male literacy rate in India তো এইটো বস্তু মানে ভুল দিছে কাৰণ আমি জানো যে মেল লিটাৰেচি ৰেট ইজ লেছাৰ দেন দ্য ফিমেল লিটাৰেচি ৰেট ইজ লেছাৰ দেন দ্য মেল লিটাৰেচি ৰেট তো কেতিয়াবা আমাৰ এইটো কনফিউজন হ'ব পাৰে কাৰণ আমি পটককৈ দেখি ভাবি ল'ব পাৰোঁ তো 1টো কেঞ্চেল হৈ গ'ল 1টো ভুল তো ছেকেণ্ড অপশ্যনটো কৈছে ইন দ্য কেৰালা হেজ দ্য হায়েষ্ট লিটাৰেচি ৰেট এমং অল দ্য ষ্টেট আৰু আমি জানো যে কেৰালাৰ সবচে হায়েষ্ট লিটাৰেচি ৰেট আছে তো ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব বি এইখিনিতে মোৰ আপোনালোকৰ কাৰণে এটা কুৱেশ্যন থাকিলে যে কেৰালাৰ পিছত ছেকেণ্ড মষ্ট লিটাৰেট কাণ্ট্ৰি লিটাৰেট ষ্টেটখন আমাৰ নৰ্থ ইষ্টৰ হয় তো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব সেই ষ্টেটখনৰ নাম কি Next question to hold which of the following is or are major problems of Indian agriculture এই কোৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আমি জানো আমাৰ ইণ্ডিয়া আৰু আসাম ইজ এ এগ্ৰিকালচাৰ মানে আমাৰ কৃষি প্ৰধান দেশ হয় কৃষি প্ৰধান ৰাজ্য হয় তো সেইকাৰণে আমাৰ এগ্ৰিকালচাৰৰ ওপৰত প্ৰায় কুৱেশ্যনছ অহা দেখা যায় ইয়াতে কৈছে যে তলৰ কোনকেইটা মেজৰ প্ৰব্লেম হয় ইণ্ডিয়ান এগ্ৰিকালচাৰৰ ওপৰত ফাৰ্ষ্ট পইণ্টটো হ'ল ডিপেণ্ডেঞ্চ অন মনচুন আৰু এইটো হয় আমাৰ ইণ্ডিয়ান বা অসমৰ এগ্ৰিকালচাৰটো আমাৰ ইৰিগেশ্যন ফেচিলিটিটো কম আছে তো সেইটো কাৰণে আমি মনচুনৰ ওপৰত ডিপেণ্ড হ'বলগীয়া হৈছে তাৰপিছত হ'ল কনষ্ট্ৰেইণ্ট অফ ফাইনেন্সিয়েল ৰিচোৰ্চেছ আমাৰ ফাইনেন্সিয়েল ৰিচোৰ্চেছৰ অলপ প্ৰব্লেম হয় তাৰপিছত পইণ্টটো হ'ল ডিগ্ৰেডেশ্যন অফ কাল্টিভেবল লেণ্ড আৰু জানো আমি কাল্টিভেবল লেণ্ডটো লাহে লাহে ডিগ্ৰেড হৈ আহি আছে
আৰু মোষ্ট ইম্পৰ্টেণ্ট প্ৰব্লেম হ'ল আণ্ডাৰ এমপ্লয়মেণ্ট মানে আণ্ডাৰ এমপ্লয়মেণ্ট মানে বুজাইছে যে যিমানজন মানুহ এংগেজ হৈ থাকিব লাগিছিলে এগ্ৰিকালচাৰত এজ এ এমপ্লয় তাতকৈ বেছি মানুহ এমপ্লয়ড হৈছে চ' আণ্ডাৰ এমপ্লয়মেণ্ট হৈছে তো ইয়াৰে গোটেইকেইটা পইণ্ট শুদ্ধ হয় তো প্ৰব্লেমছ অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ বা আছাম এগ্ৰিকালচাৰ বুলি ক'লে ইয়াৰ আনচাৰটো হৈ যাব ডি তাৰ পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল which of the following can be considered as ecological implication of desertification মানে যেতিয়া desertification হয় তাৰ পিছৰ ইকোলজিক্যাল ইমপ্লিকেশনছবোৰ কেনেকুৱা হ'ব পাৰে তো ইয়াতে মই পিকচাৰ দি দিছোঁ যে ডেজাৰ্ট হ'লে কেনেকুৱা হৈ যায় ডেজাৰ্ট হ'লে আমাৰ নৰ্মেল ভেজিটেশ্যনবোৰ নোহোৱা হৈ যায় আৰু বালিৰে মেইনলি চেণ্ড কভাৰ হৈ যায় তো তাৰ পিছত হ'ল তো অপশ্যনছ আছে লৱাৰিং অফ ৱাটাৰ টেবল এইটো একদম শুদ্ধ ৱাটাৰ টেবলটো কমি যায় ডিক্ৰিজিং ৱাটাৰ কেৰিং কেপাচিটি অফ দ্য ৰিভাৰ এইটো হয় কাৰণ চিল্ট জমা হৈ যায় মানে চেণ্ড জমা হৈ যায় এক্সেচিভ সইল ইৰোজন বাই ৱাটাৰ এইটো হয় কাৰণ তেতিয়া আমাৰ যেতিয়া গছ গছনি নাথাকিব তো সইলটো ইৰোজ হ'বলৈ বেছি সুবিধা হৈ যায় তো ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব ডি তো আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল লোকেশ্যন অফ ইণ্ডাষ্ট্ৰিজ ইজ ইনফ্লুৱেঞ্চ বাই তলৰ কোনকেইটা পইণ্ট ইণ্ডাষ্ট্ৰি লোকেশ্যনত ইনফ্লুৱেঞ্চ কৰে বুলি কৈছে তো অপশ্যন হ'ল ৰ মেটেৰিয়েল লেবাৰ এণ্ড ট্ৰান্সপৰ্ট আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব ডি মানে ইয়াৰ গোটেইকেইটা পইণ্ট লোকেশ্যন অফ ইণ্ডাষ্ট্ৰিত ডিপেণ্ড মানে ইনফ্লুৱেঞ্চ কৰে আৰু এইবোৰ কুৱেশ্যন মেইনলি আমাৰ এন চি আৰ টিৰ পৰা লোৱা হৈছে তো আপোনালোকে গম পাব যে এন চি আৰ টিখন আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট এন চি আৰ টিৰ পৰা এই কুৱেশ্যনছবোৰ প্ৰায় এ পি এছ চিত অহা দেখা যায় ঠিক আছে ফ্ৰেণ্ডছ আজিৰ কাৰণে এইকেইটাই আছিলে এই ভিডিঅ'সমূহৰ PDF বোৰ মই তলৰ কমেণ্ট ছেকশ্যনত দিয়া হোৱাটছএপ আৰু টেলিগ্ৰাম লিংকত দি দিম তো আপোনালোকে গ্ৰুপকেইটা জইন হৈ ল'ব পাৰিব আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা কুৱেৰিজ থাকে কমেণ্ট ছেকশ্যনত জনাব পাৰিব থেংক ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাম